The secret to getting a high score in ADRE 2.0 exam. How to study maths in ADRE exam. Apuni ADRE exam besi number keneke ayotto koribo. Onko keneke pohibo. Tar oporot aji moi ei video to prostut korisu. Masha korisu apnalok upokrito hobo paribo. Dosto jodi mor channel to subscribe kora nai tetiale mor apel channel to ebar subscribe kori lo aru like koriboloi napaharibo deri no kori moi gotekini bostu aji boardot bujam আপোনালোকে পৰীক্ষা দিব গৈ আছে সেপ্টেম্বৰ মাহত পৰীক্ষা হ'ব most probably 22 তাৰিখৰ পৰা হ'ব ডেট অফিচিয়ালি স্টাৰ্ট হোৱা নাই সময় বেছি দিন নাই ধৰি লওক 1.5 মাহ আছে এই 1.5 মাহ সময় আপোনালোকে কেনেকে ইউটিলাইজ কৰিব প্ৰপাৰ ইউটিলাইজ কৰিব কেনেকে হে বস্তুখিনি প্ৰিপ্লেন কৰক আজি আমি লিখিতভাৱে বস্তুখিনি সোৱাৰ কাৰণে চেষ্টা কৰিম আমি টাইমলাইন ড্ৰ কৰিম টাইম ডিভাইড কৰিম ডেজ ডিভাইড কৰিম কৰি চাম যে পাৰ টপিক আমি কিমান দিন কে পাই আছো আমাৰ বহুতে ভাবি আছে এই নাই 1.5 মাহ আছে এতিয়াও 2 মাহ আছে এতিয়াও কিছুমানে হয়তো ভাবি আছে এমাহ আছে এতিয়াও গোটেইখিনি কভাৰ হৈ যাব বাট দিস ইজ নট দা ম্যাটাৰ নহয় আসলতে হেতু নহয় আপোনাৰ তাত সময় নাই মাত্ৰ 5-6 দিন সময় আছে পাৰ টপিক 1.5 মাহ যদি আছে সেপ্টেম্বৰ লৈকে তেতিয়ালে বিভিন্ন আপদ বিপদ আছে তাৰ পৰা 3-4-5 দিন তো এনে গুছিয়ে যাব ধৰি লওক 30 দিন সময় আছে হেখিনি আপুনি 4-5টা দিন আপুনি এনে ৰিজাৰ্ভৰ ৰাখক যদি কোনো আপদ বিপদ আহা নাই কোনো প্ৰবলেম আহা নাই তেতিয়ালে ইউজ কৰিব কোনো কথা নাই বাট আপুনি পৰীক্ষা দিব গৈ আছে আপোনাৰ কেৰিয়াৰ গতিকে most serious matter এটা আপুনি নিজে সিরিয়াস হ'ব লাগিব ফার্স্ট অফ অল আপুনি সিরিয়াস হ'ব লাগিব আপুনি রুটিন ফলো কৰিব লাগিব ডেইলি রুটিন আপোনাৰ বিভিন্ন কামৰ লগত এই কামৰ রুটিনটো আপুনি শিডিউল কৰি ৰাখিব লাগিব ডেইলি রুটিন ফলো কৰা আৰু আজি আমি চাম পাৰ টপিক মই কিমান দিন কে পাই আছো ধৰি লওক 30 দিন আমাৰ হাতত আছে 30 days আৰু মই 15 days ৰিজাৰ্ভ ৰাখিছো এই 15 days কেতিয়াবা বিশেষ আনএভয়েডেবল কিছুমান কজ আহি যাব যাৰ কাৰণে আপুনি হয়তো পঢ়িব নোৱাৰিব এই 15 days ভিতৰত তেনেকুৱা 4-5টা দিন তেনেকুৱা আহি যাব পাৰে নাহিব যে কোনো গ্যাৰান্টি নাই আহি যাব পাৰে তাৰ ভিতৰত আমাৰ যিখিনি সময় বাচিব 4-5টা দিন হেখিনি মই ৰিভিজনত মই প্ৰপাৰ ইউজ কৰিম এতিয়া মোৰ একুৰেটলি 30টা দিন এখিনি এক্সাক্ট ইউজ কৰিম কেনেকে ধৰি লওক আপোনাৰ তাত আছে ইংলিশ ম্যাথ সোশ্যাল সায়েন্স জেনারেল নলেজ এখিনি বস্তু আছে আৰু ফোর্থ গ্রেডৰ কাৰণে হলে ড্ৰাইভিং আছে থাৰ্ড গ্রেডৰ নাই বাৰু ড্ৰাইভিংটো থাৰ্ড গ্রেডৰ কাৰণে নাই কিন্তু থাৰ্ড গ্রেড আৰু ফোর্থ গ্রেড দুয়োটা গ্রেডৰ কাৰণে এই ড্ৰাইভিংটো বাদ দি কমন টপিক যিখিনি হেখিনিটো আছে ইংলিশ ম্যাথ সোশ্যাল সায়েন্স জেনারেল নলেজ এনভায়রনমেন্টাল সায়েন্স জেনারেল নলেজ অফ কারেন্ট অ্যাফেয়ার্স হেখিনি তেতিয়া হলে মই যদি এই টপিক খিনি 1 2 3 4 5 আৰু কারেন্ট অ্যাফেয়ার্স মই 6ৰে যদি ডিভাইড কৰো তেতিয়ালে মই 5 দিন পাই আছো তাৰ মানে ইংলিশ মই 5 দিন মাত্ৰ 5 দিন পঢ়িব পাৰিম সোশ্যাল সায়েন্স 5 দিন পঢ়িব পাৰিম ম্যাথ 5 দিন পঢ়িব পাৰিম জেনারেল নলেজ মই 5 দিন পঢ়িব পাৰিম কারেন্ট অ্যাফেয়ার্সৰ মেটাৰখিনি পঢ়িব যাওঁতে মই মাত্ৰ
5 দিন পঢ়িব পাৰিম আৰু আছে ৰিজনিং মেন্টাল এবিলিটি সেইখিনি বস্তু সামৰি লৈ এই জেনাৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্স এই কাৰেণ্ট এফেয়াৰ্সটো বাদ দি এই আপোনাৰ ৰিজনিং আৰু মেন্টাল এবিলিটি এই জেনাৰেল নলেজৰ ভিতৰত ঘুমাই ৰাখিও যদি আপুনি কৰে কামখিনি তেতিয়ালে দেখা গৈ আছে যে 1 2 3 4 5 6টা টপিকটো মই পঢ়িবই লাগে যদি মই পাস কৰিব বিচাৰো তেতিয়ালে এই 6টা টপিকৰ ওপৰত মই ধ্যান দিবই লাগিব আৰু মই যদি 6টা টপিকেই ধৰিলো যদি এই 6টা টপিকৰ ওপৰত ধ্যান দিও তেতিয়া হলে এটা টপিকত মই 5 দিন পাই আছো যদিও দেখা গৈ আছে 30 দিন বাট আমি 5 দিন হে পাই আছো গতিকে 5 দিনত মই কভাৰ কৰিব লাগিব মেথছো কৰিব লাগিব ইংলিশো কৰিব লাগিব সোশ্যাল সায়েন্সও কৰিব লাগিব সায়েন্সও কৰিব লাগিব জেনাৰেল নলেজও কৰিব লাগিব যত ৰিজনিং আৰু কাৰেণ্ট মেন্টাল এবিলিটি কিনো সময় আছে কাৰেণ্ট এফেয়াৰ্সও পঢ়িব লাগিব মনতো ৰাখিব লাগিব যদি মই প্ৰিপ্ল্যান কৰো মনত নিশ্চয় থাকিব কিন্তু আমি পঢ়িব লাগিব কি প্ৰিপ্ল্যান কৰি স্ট্ৰ্যাটেজিক্যালি যদি পঢ়ো এইখিনি সময়ত মোৰ যিখিনি পঢ়িম সেইখিনি কামত লাগিব মই কম যে মেথছৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ পঢ়িব স্কোৰ কেনেকৈ হাই কৰিব পৰা যায় 30 নম্বৰত 30 নম্বৰে কেনেকৈ পাব মেথছত আপোনাৰ 16টা টপিক আছে দেখাত লাগি আছে 16টা টপিক আছে ভয় খাব নালাগে টপিক 16টা আছে কিন্তু যদি প্ৰিপ্ল্যান কৰি পঢ়ে আপুনি 5-6 দিনত কভাৰ কৰি দিব পাৰিব আগতো কিছু হলেও পঢ়িছে সেইখিনি আপোনাৰ সেই ইনফৰমেশনখিনি বৰ্তমান পঢ়াত আপোনাৰ কামত আহিব গতিকে আপোনাৰ পঢ়াখিনি হ'ব লাগিব ইনফৰমেটিভ আপুনি ইয়াৰ পৰা এটা প্ৰশ্ন পঢ়িছে হেতু টপিকৰ পৰা এটা প্ৰশ্ন পঢ়িছে এটো টপিকৰ পৰা এটা প্ৰশ্ন পঢ়িছে আকৌ 10 মিনিট পিছত পাহৰি গৈছে এনেকৈ পঢ়িলে নহব আমি কি কৰিম মেথছে হক বা অন্য যিকোনো টপিকে হক স্পেশালি মই মেথছৰ কথাটো ক'ব গৈ আছো তাৰ লগত কম্পাৰেটিভলি তাৰ লগত আপুনি ৰিজাই লৈ আপুনি বাকি টপিক কেটা কেনেকৈ পঢ়িব আপোনালোকে নিজে ডিসাইড কৰি ল'ব মেথছৰ কাৰণে ধৰি লওক 16টা টপিক আছে তো 16টা টপিক আপুনি কভাৰ কৰিব লাগিব যদি আপুনি 30 মাৰ্কস পাব বিচাৰে কিছুমানে হয়তো ক'ব যে এইটো টপিক মোস্ট ইম্পৰ্টেন্ট টপিক গোটেইটা ইম্পৰ্টেন্ট যদি আপুনি 16টা টপিকৰ পৰা 10টা টপিক পঢ়িছে আৰু 6টা টপিক বাদ দিছে এই 6টা টপিকৰ পৰা নম্বৰ আহিব কাৰণ সিলেবাসত আছে তাৰ পৰা আহিলে নিশ্চয় আপুনি এখিনি কৰিব নোৱাৰিব গতিকে সেইখিনি যে মই কৰিব নোৱাৰিলো সেই টপিকখিনি মোৰ কাৰণে ইম্পৰ্টেন্ট আছিল নহয় সেই কামটো নকৰিব এক্সক্লুসিভ ষ্টাডি নহয় ইনক্লুসিভলি ষ্টাডি কৰিব সিলেবাস যিখিনি আছে গোটেইখিনি কভাৰ কৰক কিন্তু আপুনি গোটেইখিনি টপাৰ কেনেকৈ কভাৰ কৰিব পাৰিব টপিক সেই চিন্তাটোহে কৰিব লাগে সেই চিন্তাটো আমি কেনেকৈ কৰিম যে 16টা টপিক আছে তো 16টা টপিকত আপুনি যদি আপোনাৰ ষ্টাডি মেটেৰিয়েলছ খুলিয়ে আপুনি এডভান্স এক্সাৰসাইজৰ কাৰণে কুৱেশ্যন সলভৰ কাৰণে জাম মাৰি দিয়ে তেতিয়াহলে নহব আমি আগত কি কৰিব লাগিব যিখিনি টপিক আছে ফাৰ্স্ট অফ অল টপিকখিনি মই জানিব লাগিব কি টপিক আছে কাৰণ টপিক না জানিলে আপোনাৰ ব্ৰেইনে ইনফৰমেশন সাপ্লাই নকৰে আৰু সেই টপিক যেটো টপিকৰ ওপৰত আপুনি চিন্তাই নকৰে সেই টপিকটো আপোনাৰ বাদ কৰি যাব গতিকে হেতু নহয় মই প্ৰথমে শিকিম যে 16টা টপিক আছে কি টপিক আছে মোৰ প্ৰথম কাম হেতুটো 10 মিনিট লাগিব মই টপিক কেটা জানি লম মানে এক্সাম্পল ধৰি লওক ম্যাথছ তো ম্যাথছত কি আছে বীজগণিত আছে পাটিগণিত আছে গড় আছে এভাৰেজ মেনচুৰেশন আছে টেম্পোৰাৰিটি ইন্টাৰেষ্ট আছে সুদ ইন্টাৰেষ্ট আকৌ দুই প্ৰকাৰ সৰল সুদ আৰু মিশ্ৰ সুদ সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট এটসেট্ৰা এনেকুৱাকে টপিকখিনি আগতে আমি আয়ত্ত কৰিব লাগিব যে এই 16টা টপিক এই টপিক মই এই টপিকৰ ওপৰত পঢ়িব লাগিব এতিয়া আহি যাওক আপুনি পাৰ্টিকুলাৰ এটা টপিকত সাপোজ আপুনি ইন্টাৰেষ্ট পঢ়ি আছে
তো আপোনাৰ ডিউটি কি হ'ব ফান্ডামেন্টালস খিনি আগতে লৈ লওক যে ইন্টারেস্ট মানে কি আৰু ইন্টারেস্ট উলিওৱাৰ সূত্ৰ কি কি আছে আমাৰ তাত যেনে suppose আপনি ইন্টারেস্ট টপিকটো পঢ়িব ইন্টারেস্ট টপিকটো যেতিয়া পঢ়িব কি পঢ়িব সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট এই দুটা পঢ়িব আমি অংক পিছত কৰিম তো সিম্পল ইন্টারেস্ট উলোৱাৰ সূত্ৰটো সিম্পল ইন্টারেস্ট মানে কি আমি আগতে হেতু বুজিব লাগিব তেতিয়া আমাৰ ব্ৰেইনে আমি যেতিয়া অংক কৰিম আমি এক্সাৰসাইজৰ অংক যেতিয়া কৰিম তেতিয়া ব্ৰেইনে ইনফৰমেশন সাপ্লাই কৰিব আৰু হেমতে কামখিনি কৰিব পাৰিব ইন্টারেস্টক খসৰাসৰ আইৰা বুজোৱা হয় তাহলে I = PRN upon 100 এটো সূত্ৰ তাৰমানে এটো সূত্ৰ ব্যৱহাৰ কৰি আমি সিম্পল ইন্টারেস্ট উলিয়াব পাৰো এতিয়া আপুনি ইনক্লুসিভ স্টাডি মই কিয় কৈছিলো যে ইনক্লুসিভ স্টাডি হেতুৱে মই যেতিয়া এটো পঢ়িম যে এটো সূত্ৰৰ পৰা আই উলিওৱা হয় আমাৰ ম্যাক্সিমামে কি ভাবে যে ইয়াৰ পৰা খালি আই উলিওৱা হয় নহয় ইয়াত কি কি টাৰ্মছ আছে আই আছে পি আছে আৰ আছে এন আছে আই মানে ইন্টারেস্ট পি মানে প্ৰিন্সিপাল আৰ মানে ৰেট অফ ইন্টারেস্ট এন মানে টাইম এই চাৰিটা ভাৰ্টিকেলছ আছে চাৰিটাই উলিয়াব পাৰিব গতিকে ইয়াৰ পৰা চাৰি ধৰণৰ প্ৰশ্ন আহিব পাৰে হেতু কনসেপ্ট হে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগে I মই P R N এই তিনিটা ভাৰ্টিকেলছ দিয়া থাকিলে I উলিয়াব পাৰিম P R I এই তিনিটা ভাৰ্টিকেলছ দিয়া থাকিলে N উলিয়াব পাৰিম মানে টাইম উলিয়াব পাৰিম সিম্পলিফিকেশন কৰি গতিকে এটো তো কম্পাউন্ড ইন্টারেস্ট আছে চক্ৰবৃদ্ধি সুতৰ ওপৰত সুতৰ লগত মূলধনৰ লগত সুত লগ লগাই जितो एमाउंट हबो हेतु হৈছে আপনার নতুন মূলধন এই মূলধনটোৰ সাপোজ 100 টকা 100 টকাৰ সুত 5 টকা এই 5 টকাটো হৈছে সিম্পল ইন্টারেস্ট এই 100 টকাৰ লগত 5 টকা যোগ কৰিলে 105 টকা এই 105 টকাৰ যদি মই সুত হিসাব কৰো जितो সুত পাম হেতু হৈছে চক্ৰবৃদ্ধি সুত এই 100 টকাৰো সুতটো পাইছো এই 5 টকাৰ সুতটো তাত সেই সুতত লগ লাগি আছে তো এই কনসেপ্টটো ক্লিয়াৰ কৰিলো প্ৰত্যেকটো টপিকত আপুনি এই বস্তুখিনি আগতীয়াকৈ মাত্ৰ এদিন পঢ়াওক 6 দিনত 5 দিনত এদিন পঢ়াওক এই 16টা টপিক আছে 16টা টপিকতে এজ এ এক্সাম্পল মই খালি ইন্টারেস্টটো দেখাইছো আপোনালোকে যদি এলজেব্ৰাত যায় এলজেব্ৰাত যিখিনি টপিকস কভাৰ কৰা হৈছে সেই বস্তুখিনিৰ ওপৰত পসিবল যিখিনি বস্তু সূত্ৰ ডেফিনিশন যিখিনি আছে একোপা নাই এটা দুটা ম্যাক্সিমাম যেনে কি ইন্টারেস্টতে দুটা বস্তু জানিলে হৈ যায় আপোনাৰ হেখিনি ক্লিয়াৰ কৰা এদিনতকৈ বেছি নালাগে এদিন 24 ঘণ্টা নালাগে বেছিতকৈ বেছি 2-3 ঘণ্টা লাগিব হেখিনি বস্তু ক্লিয়াৰ হৈ গল তাৰ মানে আপোনাৰ 16টা টপিকৰ ফান্ডামেন্টালস যিখিনি আছে বেসিক যিখিনি আছে কনসেপ্ট হেখিনি ডেটা আপোনাৰ ব্ৰেইনত সোমাই গল এতিয়া নেক্সট টাইম যেতিয়া এক্সাৰসাইজত যাব তেতিয়া আপোনাৰ এই বেসিক ইনফৰমেশন খিনি আপোনাক হেল্প কৰিব এসেস কৰিব যে এই প্ৰবলেমটো আপুনি এনেকৈ সলভ কৰিব লাগিব এই সূত্ৰটো ইউজ কৰিব লাগিব আৰু যদি আমি এইখিনি নুচোৱাকে আমি যে এই এক্সাম্পলটো সলভ কৰো হয়তো আপোনালোকে সলভ কৰিব মুখস্থ কৰি লৈছে বস্তুটো পাৰিব বাট বেছি দিন লাষ্টিং নহয় এটো আৰু কিমানটা পঢ়িব নেকি আপুনি যেটো পঢ়িব কোৱেশ্চন হেতু নাহিব পৰীক্ষা বেলেগ এটা কোৱেশ্চন কৰিব হেতু তো এনেকুৱা নিয়ম নাই যে এটোই আহিব এটো পৰীক্ষা তেটোই আহিব সেই কাৰণে আমি কি কৰিম যে ম্যাক্সিমাম স্কোৰ যদি আমি আশা কৰিছো আৰু 30 যদি আশা কৰিছো তেতিয়ালে এই কামটো কৰা প্ৰথমতে ফান্ডামেন্টালস যিখিনি আছে এই 6টা দিনত এটা দিন ফান্ডামেন্টালস গোটেইখিনি আয়ত্ত কৰক উইথ প্ৰেক্টিস চকুৰে চাব অলপ সাউন্ডকে গুনগুনাই পঢ়িব কানেৰে শুনিব
আৰু প্ৰেক্টিস কৰিব সব গোটেইখিনি ফান্ডামেন্টালস আপোনাৰ ধুনিয়া ৰেডি হৈ গৈছে দেন আপুনি এক্সাৰসাইজলৈ যাওক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ যিখিনি আছে সলভ কৰক ইয়াৰ পৰা এটা মোস্ট ইম্পৰ্টেন্ট লজিক কি আছে আপুনি যেতিয়া প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ কৰিব তেতিয়া এই কভাৰ আপোনাৰ যিখিনি টপিক আছে এই গোটেইখিনি টপিক কভাৰ কৰা হৈছে তাৰ মানে এই 16টা টপিক 15টা টপিক আপুনি ৰিভাইজ কৰিলে প্ৰিভিয়াস ইয়াৰৰ এটা কোৱেশ্চন পেপাৰ আপুনি যদি সলভ কৰিব পাৰিলে তেতিয়ালে বুজিব যে আপুনি 16টা টপিক আপুনি ৰিভাইজ কৰিলে ইন্টাৰেষ্টৰ পৰা কোৱেশ্চন আছে এভাৰেজৰ পৰা কোৱেশ্চন আছে আপোনাৰ মেনচুৰেশনৰ পৰা কোৱেশ্চন আছে এই গোটেইখিনি বস্তুৱে কাম কৰিব কিন্তু আপুনি সলভ কেতিয়া কৰিব পাৰিব যেতিয়া বেসিক খিনি আগতীয়াকৈ তাত সলভ কৰিবলৈ নাযাব আপুনি বেসিক খিনি ক্লিয়াৰ কৰি লৈ প্ৰিভিয়াস ইয়াৰ সাপোজ 2022 পৰীক্ষা হৈ গৈছে সেইখিনি বস্তু আপুনি এবাৰ কম্পেয়াৰ কৰক সলভ কৰাৰ কাৰণে নিজে সলভ কৰাৰ কাৰণে চেষ্টা কৰক এদিন যিখিনি আপোনাৰ প্ৰবলেম আহিছে আপুনি পাৰা নাই আপুনি পঢ়িছে কিন্তু এতিয়া পাৰা নাই তেতিয়া আপুনি এক্সাৰসাইজ দুই এটা ৰেফাৰেন্স যিখিনি আছে সেইখিনি চাওক তেতিয়া চাব অতি সহজে আপুনি গোটেইখিনি টপিক কভাৰ কৰিব পাৰিব নট অনলি ম্যাথমেটিক্স বাকি যিখিনি টপিক আছে সেইখিনিও আপোনালোকে কভাৰ কৰিব পাৰিব এইকেইটা দিন কিন্তু নাভাবিব যে আপোনাৰ আগত এমাহ আছে ডেৰমাহ আছে নাই 5 দিন বা 6 দিন ম্যাক্সিমাম কাৰণ এটা টপিকত এটা সাবজেক্টত আপুনি মাত্ৰ 6 দিনেই পঢ়িব পাৰিব যদি সেপ্টেম্বৰৰ 20-22 ভিতৰত পৰীক্ষাটো পাতি দিয়ে আশা কৰো আপোনালোকে বুজিব পাৰিছে নিশ্চয় আৰু এই মতে প্ৰিপাৰেচন লৈ যাওক যদি ভাল লাগিছে নিশ্চয় লাইক কমেন্ট কৰিব ধন্যবাদ দেখা হ'ব নেক্সট ভিডিও